নমস্কাৰ, পুনৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু সেৱা জনালোঁ। আজিৰ ভিডিঅ'টো হৈছে লোহা আৰু সোণ। তেতিয়াহ'লে কথাখিনি আৰম্ভ কৰোঁ। লোহাৰ আপুনিও জানে, ময়ো জানো যে কামত ব্যৱহাৰ কৰিব লাগে, কিন্তু কেতিয়াবা আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। সেইখিনি ঠাইতে থৈ দিয়াৰ পিছত বছৰ বছৰ ধৰি যেতিয়া থাকে মামৰ খায়, হয়নে নহয়? গতিকে এই কথাখিনি ক'ত মিলিছে অকণমান ভালকৈ শুনিব মন দি হা। যেতিয়া মই আৰু আপুনি এখন সমাজত যেতিয়া থাকি নাযাম, সৎ কথা আলাপ নকৰিম, নিজকে শুদ্ধ বুলি যেতিয়া উত্তৰটো দিবলৈ চেষ্টা কৰিম বা ডিক্লাৰেশ্যন দিম, তেতিয়া চাব লোহাখিনি যিদৰে মামৰ খাইছে, আপুনি ময়ো মামৰ খাবলৈ আৰম্ভ কৰি দিব। গতিকে আমি সেইকাৰণে প্ৰত্যেকটো পৃথিৱীৰ বস্তুৰ লগত এটা এটা উদাহৰণ আমাৰ খাপ খাই আছে, যেনে গছজোপা, হয়নে নহয়? যে গছজোপা সৃষ্টি হ'ল বুলিয়ে যে আমাৰ লগত এটা যে উদাহৰণ আছে, সেই কথাখিনি কোনো উপলব্ধি কৰিব নোৱাৰে বা নাজানে। গতিকে মই জনাই দিছোঁ যে বৰগছ হ'লে উঘালি পৰিব। যেতিয়া আপুনি বেছি উস্তাদি হ'ব বা বেছি জানিব, তেতিয়া এদিন উঘালি পৰিব লাগিব। ঠিক তদ্ৰূপ যেতিয়া এখন সমাজত থাকি নাযাব, কাৰো সুখ দুখৰ কথা যেতিয়া নল'ব, গতিকে তেতিয়াই আপুনি মামৰ খাবলৈ আৰম্ভ কৰি দিব। গতিকে এতিয়া এইখিনি বেছি দীঘলীয়া নকৰোঁ, এতিয়া সোণৰ কথাটো কওঁ। আমি সোণৰ কথাটো সকলোৱে জানে যে সোণৰ লাডুটো হয়, এই লাডুটো ক'ত নিব লাগিব, কাক দিব লাগিব, সকলোৱে জানে, হয়নে? সোণাৰীৰ ওচৰত। যেতিয়া সোণাৰীৰ ওচৰত লৈ যোৱাৰ লগতে জুইত যেতিয়া পুৰি পিটিব, তেতিয়া কি হয়, আঙুঠিৰ পৰা এডাল চেন হয়। তেতিয়া দেখিব ই সুন্দৰ, দেখাত ভাল লগা আছে বা জিলিকি থাকে। ঠিক তদ্ৰূপ যেতিয়া আপুনি ঘৰতে নাথাকি এই পৃথিৱীৰ বা সমাজখনৰ কথা চিন্তা কৰিব, সুন্দৰকৈ সৎ কথা যেতিয়া আলাপ কৰিব লোকৰ হিত কৰ্মৰ বাবে বা সমাজখন কল্যাণৰ বাবে, তেতিয়া চাব সোণৰ দৰে আপুনি জিলিকি থাকিব। যদি এইটো নকৰে, তেতিয়াহ'লে কি হ'ব, আপুনি সোণৰ পৰিচয়টো দিব নোৱাৰিব। লাডু লাডু হৈ থাকিব আৰু লোহাৰ মামৰ খাবলৈ ধৰিব। গতিকে এই কথাখিনি হয়তো ক'বলৈ যাওঁতে আপোনাৰ মনত হয়তো দুখ পাব পাৰে, গতিকে দুখ নাপাব যে প্ৰত্যেকটো বস্তুৱেই পৃথিৱীত এটা এটা আমাৰ লগত মিলি আছে। যেনে মৌচাক কথা যদি কওঁ, এতিয়া মৌচাকে কিবা আমাৰ জানো বিনিময় বিচাৰিছেতো? বিচৰা নাই। বিভিন্ন সৰিয়হ ফুলৰ পৰা, ফল ফুলৰ পৰা ৰস আনি মৌ ৰস তৈয়াৰ কৰি আমাক খুৱাইছে, যে সি বিনিময় বিচৰা নাই, হয়নে? আৰু গছজোপাই ফল দিছে, আমাক খাবলৈ দিছেনে নাই বাৰু? হালিলে মানে একদম এনেকুৱাকৈ ফল লাগিছে আৰু আমি খাইছোঁ, এবাৰো কোৱা নাই যে মোক তুমি দিয়া কিবা এটা, দিছেনে? এইটো নাই। গতিকে এইবোৰ সৃষ্টি এইকাৰণে কৰিছে তোমালোকে যাতে বুজি চোৱা, আৰু এইবোৰ উদাহৰণ যদি নাথাকে আপুনি মই, তেতিয়াহ'লে নাজানিম পৃথিৱীৰ কথাবিলাক। গতিকে যদি ভাল লাগে অকণমান মৰম দিব, আশীৰ্বাদ দিব আৰু ছাবস্ক্ৰাইব কৰিব। গতিকে পুনৰ লগ পাম বুলি আশা ৰাখি বিদায় ল'লোঁ। ধন্যবাদ।